মাৰ্ঘেৰিটা FRU চিভিল হাস্পাতালৰ স্ত্ৰীৰোগ বিশেষজ্ঞ চিকিৎসকক একাংশ উত্তেজিত লোকৰ দ্বাৰা আক্ৰমণ। মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত নিযুক্ত ডাক্তৰ চেলিক্স আলম স্ত্ৰীৰোগ বিশেষজ্ঞক আজি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত এগৰাকী নাৰ্ছৰ সৈতে অবৈধ কৰ্মত লিপ্ত হোৱাৰ অভিযোগত একাংশ উত্তেজিত ৰাইজে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে। निकाला लालच दिखा के कि मैं सिविल में तुम्हें गवर्नमेंट जॉब कर दूंगा बोल के वहाँ से निकाला उसने। उसके बाद से मुझे OT का काम सिखाया। सिखाने के बाद से मैं एक PA के हिसाब से उसके साथ काम करती थी। उसके बाद से उसने धीरे धीरे करके मुझे काम सिखाने के बाद से उसने मुझे एक दिन ऐसा वो करके बुलाया OT है बोल के। उसके बाद से मुझे उसने एक नशा का कुछ खिला के उसके बाद से उसने मेरे साथ मिस वीडियो बनाया। उसके बाद से वो वीडियो दिखा के मुझे उसने ब्लैकमेल किया। OT में भी ब्लैकमेल किया, सब जगह पे ब्लैकमेल किया उसने मुझे वही वीडियो दिखा के। उसके बाद से जब मैंने मेरे घर में बोलने को ट्राई किया तो उसने मेरे साथ बहुत गलत किया। उसके बाद से मुझे तिनसुकिया ले जाके रूम में ले जाके रखा, बंद करके रखा। मेरे साथ गलत काम करता था। मुझे सिगरेट जला के ऐसे करके सिगरेट जला के मेरे साथ ऐसा करता था। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে ডাক্তৰ চেলিক্স আলমে জাকুনাত বাস কৰা মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ এগৰাকী নাৰ্ছক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি অপকৰ্ম কৰাৰ লগতে ভিডিঅ' কৰি দীৰ্ঘদিনীয়া ব্লেকমেইলিঙেৰে শাৰীৰিক সম্পৰ্ক কৰাবলৈ বাধ্য কৰাই আহিছিল। এই সন্দৰ্ভত পৰিয়াল তথা স্থানীয় ৰাইজে গম পাই আজি মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ৰ সন্মুখত উপস্থিত হৈ অভিযুক্ত চিকিৎসকগৰাকীক গুৰুলাগুৰুলকৈ মাৰধৰ কৰে। ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। বৰ্তমান সময়লৈকে দুয়োটা পক্ষই পৃথকে এজাহাৰ দিয়াৰো প্ৰস্তুতি চলাইছে বুলি জানিব পৰা গৈছে। অন্যহাতে অভিযুক্ত চিকিৎসকগৰাকীক কঠোৰ শাস্তি দিবৰ বাবে দাবী উত্থাপন কৰিছে গোৰ্খা ছাত্ৰ সন্থাই। মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম। কাৰণটো কি হ'ল, আজি 3-4 মাহ আগৰ কথা। আমাৰ একটা উপাধ্যায় বুলি ভণ্টি এজনী আছিলে তিৰাপ গেটৰ। সি মাৰ্ঘেৰিটা আপোনাৰ চেৰিছ মেডিকেলত তাই নাৰ্ছ কৰি আছিলে। তাতে ডক্টৰ আলমৰ তাৰ লগত চিনাকি হোৱা। তাৰ পৰা ডক্টৰ আলমে তাক লোভ দি তুমি কাম বহুত জানা, তুমি কাম জনা ছোৱালী, তুমি ইয়াত বহি এই প্ৰাইভেট মেডিকেলত বহি নহ'ব, তুমি অলপ কাম জানা, তুমি অলপ আগবাঢ়ি আহিব লাগিব, তুমি মোৰ লগত চিভিল মেডিকেলত আহা, তোমাক মই কামো শিকাম আৰু অনাগত দিনত তোমাক কাম শিকাই তোমাক মই চৰকাৰী চাকৰি দিম বুলি প্ৰলোভ দি মেলি ছোৱালীজনীক তাৰ পৰা মাৰ্ঘেৰিটা চিভিলত আনিলে। মাৰ্ঘেৰিটা চিভিলত অনাৰ পিছত ছোৱালীজনীক তাই OTত ভৰালে। ছোৱালীজনী OTত ভৰাই তাৰ PA নিচিনাকৈ তাক কাম কৰাই আছে। ছোৱালীজনী ভাবি আছে হয় মই অনাগত দিনত মোৰ চাকৰি হ'ব বুলি। তাইৰ কথা মতে তাই চলি আছে। তো কেতিয়াবা কি কয় মোৰ OT আছে ৰাতি আহ, কেতিয়াবা OT আছে দিনত আহ, তাক নিজৰ গাড়ী দি ড্ৰপ কৰে, আনা নিয়া কৰে। তেনেকুৱা কৰি এদিন কি হ'ল, আমি ভণ্টিজনীৰ পৰা আমি জনামতে এদিন কি হ'ল, ডক্টৰজনে কিবা এটা জুচ কিবা খোৱালে তাইক। তো জুচ খোৱাৰ পিছত ছোৱালীজনী একদম ছোৱালীজনী কোৱামতে চেন্সলেছ, একো নাজানে। তাৰপিছত কিছুমান কথা এনেকুৱা ছ'চিয়েল মিডিয়াত ক'ব নোৱাৰে, কিন্তু মই অলপ কথা ক'ব বিচাৰোঁ আপোনালোকক। চেন্সলেছ হোৱাৰ পিছত ছোৱালীজনীক তেখেতে কিবা অশ্লীল ভিডিঅ' এটা বনালে। এই ভিডিঅ'ৰ যোগেদি চাওক, আজি ধেৰ আমাৰ জনতাই বুজি পোৱা নাই। মানুহে ভাবিছে ছোৱালীজনী ভুল আছে, কিন্তু এনেকুৱা নহয়। এই ভিডিঅ'ৰ যোগেদি ভিডিঅ' দেখাই তাক ব্লেকমেইলিং কৰি আছে। এই ভিডিঅ' দেখিছ, যদি এই ভিডিঅ' মই ভাইৰেল কৰোঁ তোৰ কি অৱস্থা হ'ব। সহ্য সীমা পাৰ কৰি দিলে, সহ্য সীমা চেৰাই গ'ল। তাৰপিছত আমি মজবুৰ হৈ আজি মই ওলাই আহিছোঁ। আমি তিৰাপ জামুন আঞ্চলিকৰ গোটেই আমি দল সংগঠনৰ আমি ল'ৰাবোৰ ওলাই আহিছোঁ। মাৰ্ঘেৰিটা আঞ্চলিক সমিতি আছে আৰু জিলা সমিতি আছে। তো ওলাই আহি আমি ডক্টৰক আমি চিভিল মেডিকেলত ৰিকভাৰী কৰিলোঁ। তাক 2-4 চৰ লাগি গ'ল। চাওক, এইটো চিম্পুল কথা, 2-4 চৰ খোৱা এইটো চিম্পুল কথা হয়। যেনেকুৱা কাণ্ড সি কৰি গৈছে, এনেকুৱা কাণ্ড অনাগত দিনত যাতে নকৰে সেইকাৰণে 2-4 চৰ তাক লগোৱা গৈছে। আৰু আজি এই ভণ্টিজনীয়ে যে সাহস কৰি ওলাই আহি যে এইটো মাতিছে, একমাত্ৰ কাৰণে অনাগত দিনত এই ভণ্টিৰ লগত হোৱা কাণ্ডটো আৰু আমাৰ বাই ভণ্টিৰ লগত যাতে নহয়, এনেকুৱা আৰু বাই ভণ্টিৰ লগত আমাৰ এই কাণ্ডটো নহয় বুলি ভণ্টি ওলাই আহিছে। আৰু আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি এইটো সকাই দিব বিচাৰিছোঁ। এনেকুৱা পাখণ্ডক ডক্টৰ ক'ব নাই, এনেকুৱা পাখণ্ডক আপোনালোকে এই মেডিকেলত আৰু অনাগত দিনত নথ'ব। আৰু যদি কোনোবা ডক্টৰ এনেকুৱা থিংকিং লৈ, এনেকুৱা মানসিকতা লৈ যদি ইয়াত আছে, আপোনালোকে সকাই দিব বিচাৰিছোঁ। এনেকৈ যে আপোনালোকে ট্ৰিটমেণ্ট নকৰিব। আমি ডক্টৰক ভগৱানৰ দ্বিতীয় ৰূপ বুলি ভাবোঁ।
আৰু আপোনালোকে এই কাণ্ড কৰে আমাৰ কেনেকৈ বিশ্বাস হ'ব কেনেকৈ আস্থা হ'ব আমি অনেক দিনত মেডিকেল কেনেকৈ আহিম সেইকাৰণে আমি ডক্টৰকো কৈ দিব বিচাৰিছোঁ আৰু এই পাখণ্ডক আপোনালোকে অতি সোনকালে একদম তাক ছাছপেণ্ড কৰি দিয়া ব্যৱস্থা কৰক আৰু আমি পুলিচ প্ৰশাসনক কেছ ৰুজু কৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস এই পুলিচ প্ৰশাসনে আমাৰ এই কেছক জটিল এই ল'ব আৰু অনাগত দিনত এই ভণ্টিক ন্যায় দিব বুলি আমি আশাবাদী ৰিপৰ্টাৰ লাইভ